নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই মহচিন তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ মই এই বছৰৰ SSLC এক্সামিনেশ্যনৰ কাৰণে একেবাৰে প্ৰথম লেসনৰ পৰা A to Z গোটেইখিনি বুজাম বুলি মই আগৰ ভিডিঅ'ত কথা দিছিলোঁ। গতিকে মই আজিৰ পৰা মই প্ৰথম লেসনৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ যে এইবাৰ SSLC এডুকেশ্যনৰ SSLC এক্সামিনেশ্যনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক চালে তোমালোকে এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। গতিকে প্ৰথম লেসনৰ পৰা আজি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰিম। আহা ক্লাছৰ মাজলৈ যাওঁ। আমাৰ একেবাৰে প্ৰথম লেসনটো আছে বাস্তৱ সংখ্যা, আৰু বাস্তৱ সংখ্যাত আমাৰ বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা, বাস্তৱ সংখ্যাত আমাৰ ইয়াত এনে বাস্তৱ সংখ্যাৰ বিষয়ে তোমালোকে একেবাৰে সৰুৰ পৰা বা অন্যান্য আগৰ ক্লাছবিলাকত খুব ভালকৈ পঢ়ি আহিছা। মই বাস্তৱ সংখ্যাৰ ভিতৰত জাষ্ট মই ডেফিনেশ্যনটো ক'ম, আৰু বাস্তৱ সংখ্যাৰ যেনেকুৱা ধৰণৰ অংক ইয়াত আছে মই সেইবিলাক অংকৰ মাজলৈ যাম। যে বাস্তৱ সংখ্যা মানে এনেকুৱা এটা সংখ্যা, বাস্তৱ সংখ্যা মানে এটা ঘৰ বুলি কোৱা, তাত বিভিন্ন নাম্বাৰ একেবাৰে নেচাৰেল নাম্বাৰৰ পৰা ষ্টাৰ্ট কৰি বিভিন্ন যিমান ৰেচনেল নাম্বাৰ, ইৰেচনেল নাম্বাৰ মানে প্ৰাকৃতিক সংখ্যা, পূৰ্ণ সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, যিমান ধৰণৰ সংখ্যা আছে গোটেই সংখ্যাবিলাক ইয়াৰ ভিতৰত সোমাই থাকে। এতিয়া মই ইয়াত কি কৰিম যে ইয়াত বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত ইয়াত আমাৰ কি কৈছে, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসা ওলোৱা। ইউক্লিডৰ কলন বিধিটোনো কি বস্তু আমি একেবাৰে সৰুৰ পৰা কৰি আহিছোঁ, যিটো বস্তু আমি নাজানো। আমি এটা নম্বৰ লওঁ, ধৰি লৈছোঁ যে 26 এটা নম্বৰ লৈছোঁ। 26ক মই যদি কি কৰোঁ 5 দি যদি হৰণ কৰোঁ কিমান বাৰ যাব, 5 বাৰ যাব, কিমান হ'ল 25, বাকী ভাগশেষ কিমান থাকিলে 1। এই নাম্বাৰটোক মই কি লিখিব পাৰিম, 26 ইকুৱেল 5 × 5 + 1। এতিয়া ইয়াত এই নাম্বাৰটো কি আমাৰ, যে এই নাম্বাৰটো দি আমি হৰণ কৰিছোঁ, এই নাম্বাৰটোক হৰণ কৰিছোঁ, এইটো হ'ল ভাগফল আৰু এইটো হ'ল কি ভাগশেষ পালোঁ আমি। এতিয়া এই যে যিটো নাম্বাৰক আমি হৰণ কৰিম এই নাম্বাৰটোক ইউক্লিডে কি কৰিছিলে, এ বুলি লৈছিলে। যদি আমি এটা নম্বৰ এ বুলি লওঁ, আকৌ যিটো নাম্বাৰ দি আমি ডিভাইড কৰিছোঁ সেই নাম্বাৰটোক যদি আমি বি লওঁ, আৰু যিটো আমাৰ কি হৈছে ভাগফলটোক যদি মই কিউ লওঁ আৰু ভাগশেষটোক যদি আৰ লওঁ, এইটো কি হ'ল এ ইকুৱেল বি কিউ প্লাছ আৰ, কি হৈ গ'ল এটা ফৰ্মুলা পাই গ'ল, য'ত কি হ'ব যে আৰটো সদায় কি হ'ব লাগিব 0ৰ পৰা ষ্টাৰ্ট কৰি বিতকৈ কি হ'ব লাগিব, সৰু হ'ব লাগিব। এইটো কি হৈ গ'ল ইউক্লিডৰ কলন বিধি। আৰু এই ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি যিকোনো দুটা নাম্বাৰৰ কি উলিয়াব পাৰোঁ, গসাও বৰ ইজিকৈ উলিয়াব পাৰোঁ। এতিয়া প্ৰথমে তোমালোকৰ ইয়াত 1.1 লেচনটো মই লৈছোঁ। 1.1 লেচনত প্ৰথমে চোৱা, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি কি কৰা, গসাও নিৰ্ণয় কৰা। য'ত কি আছে প্ৰথম অংকটো আছে কি যে 135 আৰু কি দিছে 135 আৰু 225। এতিয়া এই দুটা নাম্বাৰ আমি কি উলিয়াব লাগে, গসা উলিয়াব লাগে। ভালকে কনচেপ্টটো বুজি লোৱা কেনেকে গসা উলিয়াব লাগে। ইয়াতে মই ইউক্লিডৰ ফৰ্মুলাটো কি পাইছিলোঁ যে এ ইকুৱেল বি কিউ প্লাছ আৰ। এতিয়া প্ৰথমে আমি জানিব লাগিব এ মানে কি, বি মানে কি। প্ৰথম সেই বস্তু দুটা জানিব লাগিব। যে ইয়াত যিটো ডাঙৰ নাম্বাৰ তোমালোকে দেখা পাইছা যে ইয়াত দুটা নাম্বাৰ দিছে, এইটো এটা নাম্বাৰ আৰু এইটো এটা নাম্বাৰ আছে। এই দুটা নাম্বাৰৰ ভিতৰত কোনটো ডাঙৰ নাম্বাৰ, এইটো হ'ল ডাঙৰ নাম্বাৰ আৰু এইটো হ'ল কি সৰু নাম্বাৰ, এইটো হ'ল সৰু নাম্বাৰ। গতিকে ডাঙৰ নাম্বাৰটো হ'ব এ আৰু সৰু নাম্বাৰটো কি হ'ব বি। ডাঙৰ নাম্বাৰটো হ'ল এ আৰু সৰু নাম্বাৰটো বি। প্ৰথমে মই একেবাৰে ইউক্লিডৰ ডিভিজন মানে কলন বিধিৰ নিচিনাকে ছেম বস্তুটো লিখি যাম। ইয়াত ইউক্লিডৰ কলন বিধি কি আছে, সলিউশ্যন। যে ইউক্লিডৰ কলন বিধিত কি আছে, এ ইকুৱেল বি কিউ প্লাছ আৰ। গতিকে ইয়াত ডাঙৰ নাম্বাৰটো হ'ল এ, গতিকে ইয়াত কি লিখিলোঁ মই 225 লিখিম, 225 ইকুৱেল, মাজত ইকুৱেল চাইন আছে ইকুৱেল দিলোঁ, বিৰ জেগাত কি লিখিম 135, কি লিখিলোঁ 135। এতিয়া 135এ মই কি কৰিম, এই 225ক হৰণ কৰিম। মই হৰণটো ইয়াতে দেখুৱাই দিছোঁ যে 135 225ক হৰণ কৰিম, একবাৰ যাব
135 মাইনাছ কৰিলে কিমান থাকিলে 90 ৰিমাইণ্ডাৰ থাকিলে একবাৰ গ'ল 90 কি থাকিলে ৰিমাইণ্ডাৰ থাকিলে এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ এক নম্বৰ ষ্টেপটো হ'ল এইটো এতিয়া মই কি কৰিম আকৌ যে ইয়াত সেকেন্ড ষ্টেপটো কি হ'ব সেকেন্ড ষ্টেপটো যেটো আগত বি আছিলে এটো আছিলে বি এটো আছিলে এ আৰু এটো হ'ল আৰ এটো হ'ল আৰ এটো এ এটো বি এটো হ'ল কি আৰ এতিয়া সেকেন্ড ষ্টেপত যেটো বি আছিলে বি টু হ'ব এ এৰ জায়গাত আহিব 135 আৰু যেটো আছিলে আৰ আৰ টু কি হ'ব বি মানে এতিয়া কি কৰিব লাগিব মই 90 দি কি কৰিব লাগিব 135 ক খন কৰিব লাগিব মই 90 দি কি কৰিছো 135 ক খন কৰ 135 ডিভাইড 90 দি কৰিছো 90 দি ডিভাইড কৰিলে কেইবাৰ গ'ল একবাৰ গ'ল কিমান থাকিলে 45 90 দি কৰিলো একবাৰ গ'ল প্লাস কি থাকিলে 35 হৈ গ'ল সেকেন্ড ষ্টেপটো হৈ গ'ল এটো 2 নম্বৰ ষ্টেপ হ'ল এতিয়া 3 নম্বৰ ষ্টেপত যাম 3 নম্বৰ ষ্টেপত কি হৈছে আগত মই কৈছিলো আগত যেটো বি আছিলে হেতু এ হ'ল যেটো আৰ আছিলে হেতু কি হ'ল বি হ'ল হৰ্ন কৰিলো এটো কিউ পালো এটো কি পালো আৰ পালো এতিয়া আকৌ বিৰ জায়গাত কি আছে 90 আছে গতিকে মই এটো কি লৈ আহিম আগলৈ লৈ আহিম এৰ জায়গাত লৈ আহিম এটো কি হ'ব 90 ইকুৱেল কি হ'ল আৰৰ জায়গাত কি আছে 35 সৰি এটো 35 নহয় এটো 45 আছিলে এটো 45 মই ইয়াত 45 লিখিছো ইয়াত লিখোতে ভুল হৈ গ'ল এটো কি হ'ল 45 দি মই যদি কি কৰো 90 খন কৰো আমি কেবাৰ জানো কি জানো 45 এ 90 কেবাৰ যায় দুবাৰ গলে কিমান হৈ গ'ল 2 আৰু 45 পূৰণ কৰিলে কিমান হয় 90 হয় প্লাস কি আহিলে 0 হৈ গ'ল এতিয়া আমাৰ সোৱা ৰিমাইণ্ডাৰটো কি হৈ গ'ল ৰিমাইণ্ডাৰটো হৈ গ'ল আমাৰ 0 ৰিমাইণ্ডাৰটো 0 হৈ গ'ল ৰিমাইণ্ডাৰটো যেতিয়া 0 হৈ গ'ল ৰিমাইণ্ডাৰটো 0 হোৱাৰ লগে লগে আমি এই কোনটো নাম্বাৰ দি হৰণ কৰি আমি 0 পালো 45 দি ডিভাইড কৰি আমি কি পালো 0 পালো এই ইয়াৰ যেটো ৰিমাইণ্ডাৰটো কি পালো 0 পালো গতিকে 45 এ কি হ'ব ইয়াৰ গখাও 45 টো কি হ'ব গখাও হ'ব গখাও হৈ গ'ল আমাৰ কিমান 45 গতিকে এনেকে আমি কি কৰিব পাৰো ইজিলি গখাও বিলাক উলিয়াব পাৰো মই আৰু এটা কৈ দেখুৱাইছো তোমালোকক তেতিয়া আৰু কনসেপ্টটো একদম ক্লিয়াৰ হৈ যাব যে 3 নম্বৰটো কৰাইছো মই যে 867 আৰু 255 এই দুটা নাম্বাৰৰ আমি চাও এই দুটা নাম্বাৰ কৰিম এতিয়া তোমালোকে ইয়াত চোৱা মই কৈছো প্ৰথম কি চাব লাগিব কোনটো ডাঙৰ নাম্বাৰ আৰু কোনটো সৰু নাম্বাৰ হেতু চাব লাগিব এতিয়া ইয়াত দেখিছো যে এটো হ'ল ডাঙৰ নাম্বাৰ আৰু এটো হ'ল কি সৰু নাম্বাৰ গতিকে ডাঙৰ নাম্বাৰটোক মই কি লম এ লম আৰু সৰু নাম্বাৰটো কি লম বি লম ইউক্লিডৰ কলন বিধি মতে লিখিও লব পাৰা ইউক্লিডৰ কলন বিধি মতে ইউক্লিডৰ কলন বিধি মতে কি হ'ব আমি প্ৰথম ফৰ্মুলাটো কি আছিল এটো লিখিব নালাগে জাস্ট মই তোমালোকে বুজি পাব কাৰণে লিখিছো এটা এৰ জায়গাত কি বহাম 867 আৰু বিৰ জায়গাত কি বহাম 225 সৰি 255 কি আছে 255 আছে এতিয়া 255 এ কি কৰিব লাগিব 867 ক কি কৰিব লাগিব হৰণ কৰিব লাগিব 255 এ কেইবাৰ যাব চাই লও ইয়াত 255 867 ক হৰণ কৰিলে আমি তিনিবাৰ দি চাও 3 5 গুণ 15 3 5 গুণ 15 একে 16 3 2 গুণ 6 6 একে কিমান হল 7 এটা মাইনাস কৰিলে ইয়াত থাকিলে 2 ইয়াত থাকিলে 0 আৰু ইয়াত কি থাকিলে 1 কিমান হল তিনিবাৰ গলে এটো হৈ গল কিউৰ জায়গাত চোৱা 3 বহাইছো আৰু আৰৰ জায়গাত কি বহাম 102 কিমান বহালো 102 এটো ভাগশেষ এটো হল ভাগশেষ সেইকাৰণে আৰৰ জায়গাত কি বহাইছো 102 এতিয়া মই সেকেন্ড স্টেপ এটো হল ফার্স্ট স্টেপৰ কথা কলো সেকেন্ড স্টেপত কি আছে সেকেন্ড স্টেপত যদি চাও মই কি কৈছিলো আগৰ যেটো বি আছিলে এটো বি এটো হল এ আৰু এটো হল কি আৰ এতিয়া যেটো বি আছিলে হেতু হ'ব এ তাৰ মানে 225 টো ইয়ালে আহিব এৰ জায়গাত আহিব 225 আৰু কি হ'ব বিৰ জায়গাত কি আহিব 102 আহিলে এতিয়া 102 এ কি কৰিব লাগিব আমি 102 এ 225 ক হৰণ কৰিব লাগিব কেইবাৰ যাব আমি দুবাৰ দিলে 2 2 2 4 0 এফালে 2 1 2 কিমান থাকিলে এতিয়া আমাৰ এটো 255 আছে 255
255 255ক কি কৰিব লাগিব আমি 102 দি ডিভাইড কৰিব লাগিব 102 255 2 টাইম দিলো 2 টাইম দিলে এটো হৈ গল 4 এফালে 0 এফালে 2 কিমান থাকিলে 51 ভাগশেষ কিমান থাকিলে 51 ভাগশেষ থাকিলে এতিয়া মই ইয়াত কি পালো কেবাৰ দিলো আমি দুবাৰ দিলে আমাৰ ভাগশেষটো কিমান পালো 51 এতিয়া মই কি কৰিম আকৌ থাৰ্ড স্টেপত কি যাম থাৰ্ড স্টেপত যদি চাও এই 102 টো আগলৈ লৈ আহিম এৰ জায়গাত আহিব আৰু 51 টো ক'ত যাব বিৰ জায়গাত যাব ইনটু 51 এতে কি কৰিব লাগিব 51 এ আমাৰ 102 ক ডিভাইড কৰিব লাগিব দুইবাৰ দিলে 102 হৈ গল ভাগশেষটো কিমান আহিলে 0 গতিকে দুইবাৰ দিলো ভাগশেষটো কিমান আহি গল 0 এতিয়া কোনটো নাম্বাৰ দি ডিভাইড কৰোতে 0 হল 51 নাম্বাৰ দি যেতিয়া ডিভাইড কৰিলো তেতিয়া ইয়াৰ ভাগশেষটো কি ওলালে 0 ওলালে গতিকে গখাও কিমান হ'ব গখাও হ'ব কিমান 51 গখাওটো কিমান হৈ গল 51 এনেকৈ আমি কি কৰিব পাৰো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি সহজে কি কৰিব পাৰিম আমি গখাও উলিয়াব পাৰিম তাৰ পিছত এইখিনি হল গখাও উলোৱাৰ সিস্টেম পৰীক্ষাত যিখিনি বস্তু আছে পৰীক্ষাত এনেকুৱা কোৱেশ্চন বিলাক প্ৰায় নাহে গখাও উলিয়াবলে নাহে কিন্তু ইয়াৰ তলৰ যিবিলাক কোৱেশ্চন দেখিছা বেলেগ তোমাৰ কোৱেশ্চন বিলাক যোৱা বছৰ যেটো কোৱেশ্চন আহিছিলে এই এনেকুৱা টাইপৰ কোৱেশ্চন আহিছিলে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6q + 1 বা 6q + 3 বা 6q + 5 আৰহি হয় বুলি এইটো 6q + 5 আৰহি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে গতিকে এইবাৰ এই কোৱেশ্চনটো আহিছিলে যোৱাবাৰ 6q ৰ জায়গাত 2q আৰু 2q + 1 দেখুৱাব লাগে হেবিলাক কোৱেশ্চন মই পিছত লৈ আহিম কোৱেশ্চন পেপাৰ সলভ কৰিম এতিয়া মই এই কোৱেশ্চনটো অলপ 2 নম্বৰ কোৱেশ্চনটো দেখুৱাইছো 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম আমি কি কৰিম প্ৰথমে আমি কি কৰো ধৰা হল এ কি কৰিলো যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা আৰু b ইকুৱেল কি লম 6 লম কেলে আমাৰ ইউক্লিডৰ কলন বিধিত কি আছিল a ইকুৱেল bq + r q লগত যেটো নাম্বাৰ থাকে এটো কি হয় b হয় গতিকে ইয়াত q লগত কোনটো নাম্বাৰ আছে 6 আছে একাৰণে b ইকুৱেল কিমান ললো আমি 6 ললো এতিয়া মই ইউক্লিডৰ কলন বিধি মতে ইউক্লিডৰ কলন বিধি মতে কি হ'ব যে a ইকুৱেল bq + r যত 0 > r b মই কৈছিলো 0 টো সদায় b কৈ কি হ'ব সৰু হ'ব আৰু শূন্যৰ পৰা আৰম্ভ হ'ব এতিয়া এৰ জায়গাত কি বহাম আমি এৰ জায়গাত বহালো কিমান এৰ জায়গাত a থাকিব b ৰ জায়গাত 6 বহালো q + r 0 > r b ৰ জায়গাত কি আহিব 6 এতিয়া ইয়াত আমি কি পাইছো চোৱা মই যেহেতু কৈছো ইয়াত r ৰ বহুত ভালকে জানিব লাগিব r টো কি হ'ব যে 0 > r 6 মানে ইয়াৰ অৰ্থটো কি যে r টো এনেকুৱা এটা সংখ্যা যেটো 0 পৰা ষ্টাৰ্ট হ'ব কিন্তু 6 তকে কি হ'ব সৰু হ'ব এতিয়া ইয়াত r ইকুৱেল কি হ'ব যে 0 1 2 3 4 5 6 তকে সৰু সংখ্যা একেটাই আছে 0 1 2 3 4 5 একেটা সংখ্যা আছে গতিকে এতিয়া এই বস্তুটো আমি ইয়াত বহাই যাম যদি r ইকুৱেল 0 তেন্তে কি হ'ব যদি r ইকুৱেল 0 তেন্তে a ইকুৱেল কিমান হ'ব চোৱা 6q এটো প্লাস 0 আছে r আছে r ৰ জায়গাত কি বহাই দিল 0 ইকুৱেল কিমান হ'ল 6q এটো কি হয় এটো 6 টো 2 এৰে হৰণ যায় গতিকে এটো অযুগ্ম নহয় এটো কি হ'ব এটো হৈ যাব যুগ্ম এটো কি হ'ব যুগ্ম হ'ব এতিয়া আমি যদি কি কৰো যদি r ইকুৱেল 1 তেন্তে কি হ'ব a ইকুৱেল 6q + 1 এটো চোৱা ইয়াত 6 ইয়াত যদি 2 এৰে হৰণ যায় ইয়াত না যায় গতিকে এটো কি হ'ব এটো হৈ গল অযুগ্ম হৈ গল এতিয়া আমি যদি কি কৰো আকৌ যদি r ইকুৱেল 2 তেন্তে a ইকুৱেল কি হ'ব 6q + 2 এটো কি হ'ব ইয়াটো 2 এৰে হৰণ যায় ইয়াটো 2 এৰে হৰণ যায় গতিকে এটো কি হ'ব এটো হ'ব যুগ্ম গতিকে এনেকে আমি যদি কি কৰো r ৰ জায়গাত যদি 3 বহাও বাকিখিনি তোমালোকে কৰিব পাৰিবা মই কৈ দিছো r ৰ জায়গাত যদি 3 বহাও কি হ'ব 6q + 3 এনেকে লিখি গলে হল
ইয়াত কি হ'ব 3 গতিকে কি হ'ব এইটো কি হ'ব অযুগ্ম যদি ইয়াত আৰু জায়গাত যদি 4 বহাও এই 4 টো নি যদি বহাও তেতিয়া কি হ'ব 6 কিউব প্লাস 4 গতিকে এইটো কি হ'ব 6 টো 2 এৰে হৰণ যাব 4 টো 2 এৰে হৰণ যাব গতিকে এইটো কি হ'ব যুগ্ম যদি আৰু জায়গাত 5 বহাও যদি r = 5 ইয়াত লিখিলে হ'ল r = 5 তেন্তে a = 6 কিউব প্লাস 5 এইটো কি হ'ব অযুগ্ম গতিকে সো আমাক তিনটা বনাব দিছিলে এটা হ'ল 1 আৰু এটা 3 হ'ব আৰু এটা 5 হ'ব এইকেইটা কি হৈ যাব অযুগ্ম সংখ্যা গতিকে এনে ধৰে আমি একেবাৰে ইজিলি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিম আমি ইয়াৰ সলিউশন বিলাক উলিয়াব পাৰিম গতিকে বাকিখিনি তোমালোকে কৰিবা আৰু যদি কৰিব নোৱাৰা মোক কমেন্টত জনালে মই সেইখিনি বস্তু আকৌ এবাৰ ৰিপিট কৰিম নিজে কৰিলে বেছি ভাল মই জাস্ট তোমালোকক কনসেপ্টখিনি দি আছো এতিয়া তাৰ পিছৰ অংকটো যেটো আছে হেতু মই দেখুৱাই দিছো চোৱা ইয়াত কি কৈছে 616 জন সদস্যৰ এটা সৈন্য বাহিনী গুটে 32 জনিয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়িবলগীয়া হ'ল দুইটা দলে একে সময়ত সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া উচ্চতম এই শব্দটো মনত ৰাখিবা কেইটামান শব্দ মনত ৰাখিবা এনেকুৱা অংকত তোমালোকে অংকটো পঢ়িলা এটা লখাগু উলিয়াবা নে গখা উলিয়াবা কি উলিয়াবা কেনেকে গম পাবা তোমালোকে কেইটামান বস্তু শব্দ মনত ৰাখিবা উচ্চতম সৰ্বোচ্চ গৰিষ্ঠ এইবিলাক শব্দ যদি কোনবা অংকত পোৱা তেতিয়া সেইবিলাক তোমালোকে কি কৰিবা ডাইৰেক্ট গখা উলিয়াবা কি উলিয়াব লাগিব সেইবিলাক শব্দত গখা উলিয়াব লাগিব এতিয়া তোমালোকে ইয়াত কি কৰিব লাগিব ইয়াত এইটো অংকত কি কৰিব লাগিব উচ্চতম শব্দ আছে উচ্চতম থকাৰ লগে লগে ডাইৰেক্ট 616 আৰু 32 এই দুটাৰ গখা উলিয়ালে হৈ গল 616 और 32 গখা উলিয়ালে কিমান হ'ব 32 দি 616 ক কৰিলে প্ৰথমে 616 ক কৰিলে যদি কিবা দিও এবাৰ দিলে কিমান হ'ল 32 ওলালে 32 এটা কিমান হ'ব ইয়াত থাকিব তোমাৰ 9 11 2 গলে 9 এফালে 5 পা 3 গল 2 96 9 বাৰ দিও 9 বাৰ দিলে 2 9 গুণ 18 8 এফালে 9 3 গুণ 27 একে 28 কিমান বাকি থাকিব আমাৰ ইয়াত 8 বাকি থাকিব কিমান বাকি থাকিলে 8 গতিকে কেবাৰ গলে ইয়াত আমাৰ 19 বাৰ গল 19 বাৰ গৈ কিমান বাকি থাকে 8 বাকি থাকে আমি ইউক্লিডৰ কলন বিধি ইউজ কৰিছো 8 বাকি থাকিলে এতিয়া আমি কি কৰিম সিস্টেমতে 32 টো ইয়ালে আনিম 8 টো ইয়ালে আনিলো 8 কেবাৰ যাব 8 4 গুণ 32 আমি জানো 0 ওলাই গল গতিকে ইয়াৰ কি হৈ গল কোনটো নাম্বাৰ দি ডিভাইড কৰিলে 0 ওলালে 8 দি ডিভাইড কৰিলে 0 ওলালে গতিকে ইয়াৰ গখাউটো কিমান হ'ব ইয়াৰ গখাউটো কিমান হৈ যাব 8 ইয়াৰ গখাউটো হ'ব 8 হৈ গল গতিকে ইয়াৰ উচ্চতম সংখ্যাটো কিমান হ'ব 8 হ'ব গতিকে এনে ধৰণে চোৱা আমি জাস্ট কেইটামান শব্দ আমি যদি জানো শব্দবিলাক যদি আমি ব্যৱহাৰ কৰো তেতিয়া অংকবিলাক কৰোতে একেবাৰে ইজি হৈ যায় গতিকে তোমালোকৰ প্ৰথম চেপ্টাৰৰ প্ৰায় পৰীক্ষাত আহিবলগীয়া অংকখিনি মই ক্লিয়াৰ কৰিলো কাৰণ এইটো চেপ্টাৰৰ পৰা অকল 2 নম্বৰীয়া অংক আহিব 3 নম্বৰীয়া 4 নম্বৰীয়া অংক চাই লাভ নাই পৰীক্ষা মই তোমালোকক মাৰ্কস পাবৰ কাৰণে জাস্ট পঢ়াইছো এতিয়া সো 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ অংক দুটা হল ডাঙৰ অংক 3 নম্বৰীয়া আৰু 4 নম্বৰীয়া অংক গতিকে অহাৰ চান্স অলপ কম আছে এইটো চেপ্টাৰৰ পৰা আহিব 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন গতিকে আমি হেইটো হিচাপত কমন কোৱেশ্চন যিখিনি আছে সেইখিনি তোমালোকৰ মাজত মই আলোচনা কৰিম গতিকে যিমান পাৰা সোনকালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা জেৰন ক্লাसेছ আৰু তোমালোকে তোমালোকৰ বন্ধুবিলাকৰ মাজত শেয়াৰ কৰিবা যাতে আমি সকলো ছাত্ৰ ছাত্ৰীক যাতে ম্যাথমেটিক্সত ফেইল নকৰে ম্যাথমেটিক্সত কোনেও যাতে ফেইল কৰিব নোৱাৰে মেট্ৰিক পৰীক্ষাত এজন ষ্টুডেন্টও যাতে ফেইল নকৰে তাৰ কাৰণে যিমানখিনি যি কৰিব লাগে আমি জেৰন ক্লাছেছে কৰিম খালি তোমালোকে আমাৰ লগত থাকিবা আমাক সহযোগ কৰিবা আমি প্ৰত্যেক চেপ্টাৰ ওয়াইজত যিখিনি কমন কোৱেশ্চন আছে কমন কোৱেশ্চনখিনি বুজাই তাৰ পিছত যিখিনি এক্সট্ৰা কোৱেশ্চন এবাৰ আহিব তেনেকৈ এক্সট্ৰা কোৱেশ্চনৰ কিছুমান পেপাৰ আছে এই পেপাৰবিলাক তোমালোকৰ মাজত লৈ আহিম আৰু সেইখিনি আলোচনা কৰি একেবাৰে মেট্ৰিক পৰীক্ষাৰ কাৰণে সুন্দৰকৈ সাজু কৰি দিম যাতে এটা ভাল মাৰ্কস পাব পাৰা গতিকে আজিলে মই প্ৰথম চেপ্টাৰটো প্ৰথম যেটো এক্সাৰসাইজ 1.1 ইমানতে খতম কৰিলো বাকিখিনি তোমালোকক যদি লাগে যদি প্ৰয়োজন হয় মোক কমেন্ট বক্সত জনাবা তেতিয়া কোনটো অংক লাগে কোনটো অংক বুজি পোৱা নাই মোক জনাবা তেতিয়া মই মোৰ পৰৱৰ্তী ভিডিঅত সেইখিনি তোমালোকক বুজাবলৈ যত্ন কৰিম আজিলে ইমানতে এৰিলো ধন্যবাদ